টুমপ্ৰিঙত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পশ্চিম কাৰ্বি আংলং জিলা শাখাৰ 25 সংখ্যক শিশু যুৱ আই মাতৃ সমাৰোহৰ সামৰণি। উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় সাহিত্য সংস্কৃতি সামাজিক আৰু আধ্যাত্মিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পশ্চিম কাৰ্বি আংলং জিলা শাখাৰ উদ্যোগত ওপৰ তৰাডুবি মণ্ডলৰ আতিথ্যত আৰু টুমপ্ৰেং প্ৰাথমিক শাখাৰ সহযোগত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পশ্চিম কাৰ্বি আংলং জিলা শাখাৰ 25 সংখ্যক শিশু যুৱ আৰু আই মাতৃ সমাৰোহ ভাগি দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে টুমপ্ৰেং প্ৰাথমিক শাখাৰ নামঘৰ প্ৰাংগণত সামৰণি পৰিছে। কাৰ্যসূচী অনুসৰি পৰিৱেশ নিকাকৰণ প্ৰসংগ মূল তোৰণ দ্বাৰ উন্মোচন, ভোজনালয়ৰ দ্বাৰ উন্মোচন, বৃক্ষৰোপণ, মঞ্চ উন্মোচন, প্ৰতিযোগীসকলৰ নাম পঞ্জীয়ন পুৱা 9 বজাত ধৰ্মধ্বজা উত্তোলন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পশ্চিম কাৰ্বি আংলং জিলা শাখাৰ সভাপতি অম্বিৰাম দাৰফাঙে ভাগৱত শোভাযাত্ৰা নাম প্ৰসংগ আৰু পুৱা 10 বজাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য শাখাৰ প্ৰতিযোগিতাৰ উদ্বোধনী সভাখন অনুষ্ঠিত কৰা হয়। কাৰ্বি আংলং জিলা শাখাৰ সাহিত্য শাখা প্ৰতিযোগিতাৰ উদ্বোধনী সভাখন অনুষ্ঠিত কৰা হয়। সভাত সঞ্চালনা কৰে জিলা শাখাৰ সাহিত্য শাখাৰ সভাপতি সুনীল বৰাই। জিলা শাখাৰ সম্পাদক পুতুল বৰা বাপে উদ্বোধন কৰা সাহিত্য শাখাৰ প্ৰতিযোগিতাৰ আই মাতৃসকলৰ কবিতা আবৃত্তিত প্ৰথম ৰিজুমণি বৰা, দ্বিতীয় নৱমী ডেকা, তৃতীয় গীতাঞ্জলি ডেকাৰজা, যুৱ শাখাৰ কবিতা আবৃত্তিৰ প্ৰথম জ্যোতিস্মিতা পাটৰ, দ্বিতীয় পৰি ডেকাৰজা আৰু তৃতীয় যুটীয়াভাৱে অপ্সৰা দাৰফাং আৰু জুমন শইকীয়া। শিশুসকলৰ কবিতা আবৃত্তিৰ প্ৰথম বিদ্যুৎ বৰা, দ্বিতীয় আনুশ্ৰী লিম্বু আৰু তৃতীয় মৃন্ময় পাটৰ। ইয়াৰ পাছতে একেখন মঞ্চতে অনুষ্ঠিত কৰা সাংস্কৃতিক শাখা প্ৰতিযোগিতাৰ উদ্বোধনী সভাখন অনুষ্ঠিত কৰা হয়। সভাত সভাপতিত্ব কৰে জিলা শাখাৰ সংস্কৃতি শাখাৰ সভাপতি খগেন বৰদলৈয়ে। জিলা শাখাৰ মূলৰ সদস্য তৰুণ মশ্ৰঙে উদ্বোধন কৰা সাংস্কৃতিক প্ৰতিযোগিতাৰ গোপ নৃত্য শিশু শাখাত প্ৰথম পৰাগজ্যোতি হুকাই, দ্বিতীয় পৰিস্মিতা ডেকা আৰু তৃতীয় বিদ্যুৎ বৰা। বৰগীত শিশু শাখাত প্ৰথম স্নেহা খৰাই আৰু দ্বিতীয় প্ৰজ্ঞা গগৈ আৰু আই মাতৃ শাখাৰ বৰগীতত প্ৰথম গীতাঞ্জলি ডেকাৰজা, দ্বিতীয় নৱমী ডেকা আৰু তৃতীয় পঞ্চমী বৰদলৈ। আই মাতৃ দিহানাম প্ৰতিযোগিতাত প্ৰথম পূৰবী দাৰফাং, দ্বিতীয় মণি বৰদলৈ আৰু তৃতীয় ইন্দিৰা দাৰফাং আৰু আই মাতৃ থিয় নাম প্ৰতিযোগিতাত প্ৰথম পূজাৰাণী দাৰফাং, দ্বিতীয় পঞ্চমী বৰদলৈ আৰু তৃতীয় জোনমণি লৰম। এই প্ৰতিযোগিতাসমূহত বিজয়ী হোৱা প্ৰতিযোগীসকলে অহা 7, 8 আৰু 9 নৱেম্বৰ 2025 তাৰিখে হোজাই জিলাৰ কাকিত অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু যুৱ আৰু আই মাতৃ সমাৰোহত পশ্চিম কাৰ্বি আংলং জিলা শাখাৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পশ্চিম কাৰ্বি আংলং জিলা শাখাৰ 25 সংখ্যক শিশু যুৱ আই মাতৃ সমাৰোহ ইতিপূৰ্বে উদযাপন চলি আছে, প্ৰতিযোগিতা চলি আছে। উক্ত প্ৰতিযোগিতা সফলভাৱে শেষ হৈছে বুলি আমি ভাবিব পাৰিছোঁ। কিন্তু ইয়াৰ পাছতো আৰু 29টা শাখাৰ প্ৰতিযোগিতা ৰাতিলৈ অনুষ্ঠিত হ'ব। গতিকে এইখিনিতে এটা কথা ক'ব খুজিছোঁ, যিহেতু সাহিত্য শাখাৰ প্ৰতিযোগীসকলৰ যি প্ৰতিযোগিতাসমূহ ফলাফল ঘোষণা কৰিছে, গতিকে ইয়াতে আমি এটা কথা জনাই থ'ব বিচাৰোঁ, যিসকল প্ৰতিযোগী বিজয়ী হৈছোঁ বুলি ঘোষণা কৰিছে, তেওঁলোক অহা কিমান তাৰিখ আছিলে এইটো কাটিব লাগিব। মূলৰ যি কেন্দ্ৰীয় যুৱ সমাৰোহ আছে, এই অনুষ্ঠানত পূৰ্ণতাৰে সহযোগিতা কৰিব পাৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু তেওঁলোকক এই বাৰ্তাৰ জৰিয়তে ক'ব বিচাৰোঁ যাতে এতিয়া যেনেধৰণৰ প্ৰতিযোগিতা কৰি যেনেধৰণৰ ফলাফল অৰ্জন কৰিব পাৰিছে, মূলত গৈ যাতে ইয়াত গৈ আৰু সুন্দৰ ফলাফল পায়, তাৰ কাৰণে আশা ৰাখিছোঁ। কৃষ্ণ।